বোৱাৰী অ' বোৱাৰী ৰাতিপুৱাৰ পৰানো কি কৰি আছে? কিমান বাৰ যে ক'ব লাগে এইজনীক যে ৰাতিপুৱা খোৱা বোৱাটো সোনকাল কৰিব লাগে, কিন্তু নাই, শুই আছে চাগে এপৰলৈকে। মা মাতিছিল নেকি? তইনো এপৰলৈকে কি কৰি আছিলি? ন কইনা দৰে যে ভিতৰতে সোমাই থকা হলি। মা মই ৰাজু আৰু টিনাৰ কাৰণে টিফিন বনাই আছিলোঁ, সিহঁতৰ স্কুলৰ সময় হৈ গৈছে যে। সেইকাৰণে কওঁ যে অলপ সোনকালে উঠিবি, তেতিয়া সকলো কাম সময়তে কৰিব পাৰিবি। তোৰ ল'ৰা ছোৱালীকেইটাৰ লগত লাগি থাকোঁতে বাকী ঘৰৰ কাম পিছ পৰি গৈছেগে। ইমান কম যে ৰাতিপুৱা খোৱা বোৱাটো সোনকাল কৰিব লাগে। আৰু তই জানই যে মোৰ গাটো ভাল নহয়, ডক্টৰে মোক যিমান পাৰোঁ সোনকালে খোৱা বোৱাটো কৰিবলৈ কৈছে, যাতে সোনকালে দৰৱটো খাব পাৰোঁ। তোৰ চাগে মোক মৰাৰ বুদ্ধি নহয় জানো? মা আপুনি এনেকৈ কেনেকৈ ভাবিব পাৰিলে? মই এনেকুৱা মোৰ সপোনতো ভাবিব নোৱাৰোঁ। আপুনি ভুল বুজিছে মা, এনেকৈনো কিয় কয়? ৰাতিপুৱাৰ পৰাচোন মই কামতেই লাগি আছোঁ। মানুহজনৰ অফিচলৈ যোৱা, কাপোৰ কানি প্ৰেছ কৰাৰ পৰা ধৰি দেউতাৰ আৰু আপোনাৰ কাৰণে চাহৰ যোগাৰ ধৰি খাবলৈ যোগাৰ কৰি এতিয়া ল'ৰা ছোৱালীকেইটাৰ কাৰণে টিফিন বনাই আছিলোঁ। আৰু খোৱা বোৱাবোৰ যোগাৰ হৈ গ'ল মা। ল'ৰা ছোৱালীকেইটাক আৰু মানুহজনক খুৱাই বোৱাই উলিয়াই পঠিয়াব পাৰিলে আমিও খাব পাৰিম। অঁ আৰু তোৰ পৰা আৰু কি শুনিবলৈ বাকী থাকিল? তোৰ এইকেইটা কাম কৰোঁতেই এনেকুৱা অৱস্থা। এই আমাৰ দিনত কোৱা হ'লে তই কি কৰিলিহেঁতেন? আমি পুৱাই সোনকালে উঠি কাম বন কৰি খাই বৈ আজৰি হৈছিলোঁ। ইমান দেৰিলৈকে আমি নাছিলোঁৱে। ল'ৰা ছোৱালীকেইটাৰ টিফিন বনাইছে তাই, আমি যেনিবা ল'ৰা ছোৱালী চম্ভালিয়ে পোৱা নাই। হেৰ' আজিকালি বোৱাৰীবিলাকৰ বাহানাই নুগুচে। ৰাতিপুৱাৰ পৰা ইমানখিনি কাম কৰাৰ পাছতো, সকলোবোৰ কাম সময়মতে কৰাৰ পাছতো মায়ে কাহানি মোক এনেকৈ ঠাট্টা কৰিবলৈ নেৰিলে। লাগিলে যিমান মনোযোগ দি কাম নকৰোঁ কিয়, কিন্তু এইখন ঘৰত মোক মান সন্মান দিয়া মানুহ কোনো নাই। এজনী মানুহে সকলোখিনি কাম কেনেকৈ বাৰু কৰিব পাৰে? সকলোৰে কাম কৰোঁতে চবৰে ইচ্ছাবোৰ পূৰ কৰোঁতে নিজলৈকে সময় নোহোৱা হৈ পৰিল। আৰু একো নাই, যি হয় হওক, ভগৱান আছে নহয়, ভগৱানে সকলো ঠিক কৰিব। এৰা শুনিছানে? এইফালে আহাচোন। হেৰি কি হ'ল ইমান চিঞৰিছে যে? নিচিঞৰি আৰু কি কৰিব লাগে? লাহেকৈ মাতিলেতো তোৰ কাণত নপৰে। মই মাক কিবা খাবলৈ দি দৰৱ পাতিবোৰ যোগাৰ কৰি দি আছিলোঁ। মাৰ দৰৱ খোৱাৰ সময় হৈছে যে। তোমাক যে ইমান চিঞৰি চিঞৰি মাতি আছিলোঁ, তাৰ মাজতে অলপ সময় কি উলিয়াই আহিব নোৱাৰিলা মোৰ ওচৰলৈ? মানে এটা জৰুৰী ফাইল মই বিচাৰি পোৱা নাছিলোঁ, অলপতো সহায় কৰি দিলাহেঁতেন মোক। আনৰ বাবে সময় উলিয়াওঁতে নিজৰ কাৰণেই সময় নোহোৱা হৈ পৰিছে। মই এজনী মানুহে কিমান কৰিব পাৰিম আপুনি কওকচোন। তুমিনো কৰিছা কি? অকল ঘৰত বহি বহি আৰামে কৰি ফুৰা। ঘৰৰ কাম কিছুমান ওলায়, সেইবিলাকচোন চব মাইকী মানুহেই কৰিব লাগে। আৰু নকৰিবনো কিয়? কাৰণ মাইকী মানুহৰ কামেই সেয়া। আৰু মই তোমাৰ দৰে ঘৰত বহি বহি আৰাম কৰি নাথাকোঁ নহয়, মোৰ কৰিবলগীয়া বহুত কাম থাকে। হ'ব দিয়া, এতিয়া তোমাৰ লগত মই লেকচাৰ মাৰি থাকিলে মোৰ অফিচলৈ দেৰি হ'ব, মই যাওঁ। মোক ঘৰত চবে কিয় কথা শুনে? যেন মই এইখন ঘৰৰ একোৱেই নহওঁ। ঘৰখনত সকলোৰে কামবোৰ কৰা, সকলোৰে ইচ্ছাবোৰ পূৰ কৰা, আৰু মই সেইবোৰ অকলেই চম্ভালি ফুৰোঁ। নিজলৈ সময় নোজোৰে, তথাপিও ঘৰত চবেই মোক ঠাট্টা কৰে। মই বাহিৰত গৈ কাম নকৰোঁ, ইনকাম নকৰোঁ বুলিয়ে কি মোৰ কোনো মান সন্মান নাই? সঁচাকৈ মোৰ আজি বৰ দুখ লাগিছে। বোৱাৰী অঁ তোৰ আকৌ কি হ'ল কান্দিবলৈ? একো নাই হোৱা মা, গাটো অলপ বেয়া লাগি আছিলে। তোৰ যে কাহানিও বাহানাই নুগুচে। ঘৰখনত দুটা কাম কি কৰিলি, তোৰ গায়ে বেয়া হৈ গ'ল। হেৰ' আমাৰ দিনত আমি 10টা কাম কৰিলেও আমাৰ একো হোৱা নাছিল, তাৰ উপৰিও আমি বহুত কাম কৰিব পাৰিছিলোঁ। আৰু আজিকালি বোৱাৰীৰ বাহানাই নুগুচে। দুটোপাল চকু পানী বোৱাই দিলেই একো কাম নহয়। এতিয়া এনেকৈ চকু পানী বোৱাই থাকিব নালাগে, যা চাহ অকণকৈ বনাগৈ। হ'ব মা, কি যে কম আৰু দেই, এইজনীক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনি ভুলহে কৰিলোঁ যেন লাগে মোৰ কাহানিপা। মোৰ মা দেউতাহঁতে কিমান আশা কৰি মোক এইখন ঘৰলৈ বিয়া দিছিল, যাতে মই দুখ নাপাওঁ, একো কমি অনুভৱ নকৰোঁ। কিন্তু মা আৰু দেউতা, এতিয়া তোমালোকৰ কমি অনুভৱ হোৱা যেন লাগিছে। ইয়াত মোক বুজা আৰু মৰম কৰা মানুহ কোনোৱে নাই। মা অঁ মাজনী তোমালোকে আহিলা? মা বহুত ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া না। অঁ মা মোৰো বহুত ভোক লাগিছে। মাজনী মই ভাত পানী বনাই থৈছোঁ, তোমালোকে সোনকালে মুখ হাত ধুই আহাগৈ। ঠিক আছে মা। তুমি ঠিকেই কৈছা, পিছে কথা পাতি পাতিচোন বহুত সময় হ'লগৈ। চাহ একাপকে বনাই আনাগেচোন যোৱা। চাহ বনাবলৈ বোৱাৰী আছে নহয়, বোৱাৰী কওক আকৌ, বোৱাৰী থাকোঁতেনো মই কিয় বনাব লাগে? বোৱাৰীয়ে বা কি কৰি আছে? বোৱাৰী অ' বোৱাৰী এইফালে আহাচোন। অঁ দেউতা। বোৱাৰী যোৱাচোন, ধুনীয়াকৈ চাহ একাপ বনাই দিয়া আৰু লগতে ভাল কিবা এটাও খাবলৈ বনাবা। বহুত সময় হ'ল নহয়, ভোকেই লাগিছে। কিন্তু দেউতা মই ভাতেই বনাই দিলোঁ আৰু চবৰ কাৰণে বনাইছিলোঁ। বোৱাৰী দেউতাৰ চাহ খাবলৈ মন গৈছে যেতিয়া চাহ অকণকেনে বনাই নিদিয় কিয়? ভাত খাবলৈ মন গ'লে ক'ব নহয়, তেতিয়া ভাত দিবি। এতিয়া চাহ অকণো বনাই দিবলৈ তোৰ ওচৰত সময় নহ'ব নেকি? নহয় মা, ৰাহুল আৰু টিনাহঁত স্কুলৰ পৰা এতিয়া আহি পাইছে, তাৰ আগতে খাবলৈ মই যোগাৰ কৰি থৈছিলোঁ। ইহঁতৰ লগতে আপোনালোককো মই দি দিম ভাবিছিলোঁ। চোৱা বোৱাৰী, আমাৰ এই ঘৰখনত এটা পৰম্পৰা আগৰ পৰাই চলি আহিছে যে ঘৰত কিবা এটা কৰাৰ আগত বা কিবা বনোৱাৰ আগত আমাৰ পৰা সুধি লোৱাটো ভাল। কাৰণ আমাৰ চাহ খাবলৈ মন গ'লে আমি চাহেই খাম, আৰু ভাত খাবলৈ মন গ'লে আমি ভাতেই খাম। সেইবাবে আৰু প্ৰশ্ন নকৰিবা, যোৱা চাহ বনাই আনাগৈ। আৰু মোলৈ বনাই লৈ আনিবি। হ'ব মা। মা ক'তনো আছা? আমাৰ ভোক লাগিছে, সোনকালে ভাত দিয়াহি, আমি ৰৈ থাকিম নেকি? চোৱাচোন দাদা, মাক অথনিয়ে ক'লোঁ যে ভোক লাগিছে, এতিয়ালৈকে ভাত নাই দিয়া। মাজনী ৰ'বা, ভাতকেইটা এতিয়াই মই বাৰী তোমালোকক খাবলৈ দি আছোঁ। তোমালোকে খোৱাচোন মাজনী।
বোৱাৰী অ' বোৱাৰী এই চাহকণ আনোতেনো ইমান সময় লাগেনে অ' মা নিছোঁ মাজনী তোমালোকে খোৱাচোন এনেক মই চাহকণ দি থৈ আহোঁ হ'ব মা তুমি যোৱা মা দেউতা এই চাহ আনিছোঁ বোৱাৰী ইছৰাম এইজনীক যে কাম এটা কৰিবলৈ দিবা আৰু ভালকৈ কাম এখনো কৰিব নাজানে ইমান ঢিলা হ'লে কেনেকৈ হ'ব বোৱাৰী ঘৰত মা দেউতাহঁতে একো শিকাই পঠোৱা নাছিল নেকি তোমাক হেৰি এইজনীক আমাৰ ঘৰৰ বোৱাৰী কৰি ভুলহে কৰিলোঁ হেৰা তুমি কিন্তু একদম ঠিক কৈছা বোৱাৰী মই কিন্তু তোমাৰ পৰা এয়া আশা কৰা নাছিলোঁ মা মোক উঠাওক বহুত বিষাইছে বহুত দুখ পাইছোঁ মা পৰি থাক তেনেকৈ নিজে যদি ইমান অসাৱধান হৈ পৰিছ নিজেই উঠ মা মোক উঠাওক সঁচাকৈ বহুত বিষাইছে মই নিজে উঠিব নাই পৰা মা মা এয়া কি হৈছে মিনা তুমি এনেকৈ কিয় পৰি আছা কিনো হ'ব আৰু চাহ অকণ বনাবলৈ কৈছিলোঁ বোৱাৰীয়ে আমাক চাহকণ খুৱাবলৈকে টান পালে চাগে আমাৰ ওপৰত গৰম চাহ পেলাই দিবলৈ লৈছিলে আমাৰ বোপা এইটো বয়সত আমি এয়াহে চাবলৈ আমাৰ বাকী আছিলে বুঢ়া বয়সত ভাবিছিলোঁ বোৱাৰী আহিলে আমাৰ যত্ন ল'ব কিন্তু নাই এইজনী আমাক মাৰিব খুজিছিল চাচোন চাহ বোপা কি মিনা মাহঁতে কোৱা কথাবোৰ সঁচা নেকি তুমি সঁচাকৈ এনেকুৱা কৰিছিলা কোৱা মনে মনে কিয় আছা হেৰি মোক আগত উঠাওকচোন বহুত দুখ পাইছোঁ মই উঠিব নাই পৰা এতিয়া কোৱাচোন কি হৈছিলে কথাটো হেৰি মাহঁতৰ বাবে মই চাহ আনি থাকোঁতে তলত পাৰি থোৱা এই কাৰ্পেটখনতে মোৰ ভৰিটো লাগি গৈ আৰু মই পৰি গৈছিলোঁ মোৰ কোনো বেয়া উদ্দেশ্য নাছিল আৰু মা আপুনি যে মোক এনেকৈ ভাবিলে মই আপোনালোকক কিয় মাৰিব খুজিম মই এনেকুৱা সপোনতো ভাবিব নোৱাৰোঁ আৰু মই বিচাৰোঁ যে ঘৰত সকলোৱে মিলিজুলি থাকক ভালকৈ থাকক শান্তিত থাকক মই কেতিয়াও আপোনালোকক এনেকুৱা ভবা নাছিলোঁ চুপ তোৰ এই নাটকবোৰ বন্ধ কৰ তোৰ কাৰণেই এই ঘৰখন শেষ হৈ গ'ল তাইক কি এটা কাম দিলোঁ তাইচোন আমাকেই মাৰিব খুজিলে যাতে আমি সোনকালে মৰি যাওঁ আৰু তই এই ঘৰখনত ৰাজ কৰ নে কি হেৰা তুমি একদম ঠিকেই কৈছা এই আমি বোৱাৰী কৰি আমাৰ ঘৰত ভুল কৰিলোঁ নহয় নহয় মা আৰু দেউতা আপোনালোকে মোক ভুল বুজিছে ৰ'বাচোন ৰ'বা তোমালোকে মিনাই সঁচাকৈ দুখ পালে ডক্টৰক মাতিব লাগিব চাগে মিষ্টাৰ বৰুৱা এওঁ কেনেকৈ কৰিবলৈ পালে যাৰ বাবে এওঁৰ ভৰিখন এতিয়া ফ্ৰেকচাৰ হৈ গ'ল ডক্টৰ মিনা মাহঁতৰ বাবে চাহ বনাই লৈ আনিছিল আৰু আহি থাকোঁতে তলত পাৰি থোৱা সেই কাৰ্পেটখনতে ভৰিটো লাগি পিছল খাই পৰিলে সেইবাবে এওঁৰ ভৰিখন এতিয়া ফ্ৰেকচাৰ হৈছে আৰু এওঁ এতিয়া এমাহৰ বাবে বেড ৰেষ্ট ল'ব লাগিব আৰু এওঁক আপোনালোকে এমাহৰ কাৰণে একো কাম কৰিবলৈ নিদিব নহ'লে এওঁ ভৰিখন ভাল হোৱাৰ সম্ভাৱনা কম হ'ব ডক্টৰ আপুনি দৰৱকেইটা মোক লিখি দিয়ক মই আজি লৈ আহিম মই দৰৱকেইটা ইয়াতে লিখি দিছোঁ আপুনি চাই পেলাই লৈ আহিব ঠিক আছে তেতিয়া মই গৈ থাকোঁ আহক আপোনাক আগবঢ়াই থৈ আহোঁ তুমি এতিয়া গাটো ভাল পাইছানে পাইছোঁ অ' মাজনী তোমালোকে চিন্তা নকৰিবা মই সোনকালে ভাল হৈ যাম সোনকালে ভাল হৈ যাব দেখা নাই ডক্টৰে কি কৈ থৈ গ'ল যে আৰু এমাহ মানলৈ তই একো কাম কৰিব নোৱাৰ এনেকৈ সদায় সদায় বিচনাত পৰি থাকিব লাগিব তাৰমানে তই নকৰিলে মই কৰিব লাগিব নাই নাই কেনেকৈ আকৌ মই কৰিব পাৰিম নিজৰে গা ভাল নহয় এই ঘৰখনৰ কাম এতিয়া কোনে কৰিব আপুনিয়ে কওকচোন তুমিনো মোক কিয় সুধিছা তোমালোকে হ'লে সোনকালে ইয়াৰ ব্যৱস্থা কৰি দিবা দেই মোক কিন্তু সময়মতে সকলো বস্তু যোগাৰ লাগিব আৰু মোক দৰৱ পাতিবিলাক যোগাৰ দিয়া সেইবিলাক কোনে কৰিব এনে আৰু আমাক স্কুললৈ কোনে উলিয়াই দিব এনে আমাক স্কুললৈ কোনে উলিয়াই দিব মাও গা ভাল নাই মা তোমালোকেনো কিয় চিন্তা কৰিছা মিনাৰ এনেকুৱা হোৱাৰ পাছত আমিনো আমাৰ কামবোৰ কিয় কৰিব নোৱাৰিম মিনাৰ অহাৰ আগতেতো আমি কাম কৰিয়ে আছিলোঁ আৰু মিনাইনো কৰিছিল কিমান কাম তোমালোকে চিন্তা নকৰিবা ৰ'বা মই ঘৰত কাম কৰা মানুহ এজনীকেই ৰাখি ল'ম আৰু বোপা মোৰ সকলোবোৰ কাম কৰাৰ লগতে দেউতাৰ বস্তু পাতি যোগাৰ দিয়াৰ এজনী মানুহ ৰাখি ল'ব লাগে মা আৰু লগতে ৰাজু আৰু টিনাহঁতক স্কুলত উলিয়াই দিবলৈওতো মানুহ এগৰাকী লাগিব ঠিক আছে তেনেহ'লে তই যি ভাল দেখো কৰচোন বাৰু আমি তেতিয়া ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব বোৱাৰীক অলপ আৰাম কৰিবলৈ দিওঁ হেৰা ব'লা ৰাজু আৰু টিনা আমিও যাওঁ মাক অলপ আৰাম কৰিবলৈ দিয়া ঠিক আছে দেউতা দেখিছে সকলোৱে আজি মোৰ এনেকুৱা এটা হোৱাৰ বাবেই তোমালোকৰ কিমান অসুবিধা হৈছে অসুবিধা এইটো বাবে হোৱা নাই যে মই কিমান দুখ পাইছোঁ মই কিমান কষ্ট পাইছোঁ কিন্তু অসুবিধা এই কাৰণেই হৈছে যে মোৰ ভৰিখন এনেকুৱা এটা হোৱাৰ বাবে মই এতিয়া কাম এখনো কৰিব নোৱাৰোঁ এতিয়া চাগে তোমালোকে বুজিবা যে এজনী মাইকী মানুহ যেতিয়া অকলেই সকলোবোৰ চম্ভালে সকলোৰে ইচ্ছাবোৰ পূৰ কৰোঁতে নিজৰ ইচ্ছা কি সেয়াও পাহৰি পেলায় আৰু সেয়া যে এটা চাকৰিতকৈ কম নহয় বুজি পাবা আমি ইনকাম নকৰিব পাৰোঁ বাহিৰত গৈ কিন্তু ঘৰতে যে আমি 24 ঘণ্টা কাম কৰি ফুৰোঁ অলপো আৰাম নোপোৱাকৈ বুজিবা এদিন 24, 25, 26 মা দেউতা এইফালে আহাচোন সোনকালে বাবা কি হ'ল ইমান চিঞৰিছ যে মা যেতিয়াৰ পৰা আমি কাম কৰা মানুহ ৰাখিছোঁ আমাৰ ঘৰত চলিবলৈকে দিগদাৰ হৈ পৰিছে যেতিয়ালৈকে মিনাই এই ঘৰখন চম্ভালি আছিল তেতিয়ালৈকে চব ঠিকেই আছিল কিন্তু বাবা হৈছে কি এবাৰ কথাটোতো ক কিনো হ'ব আৰু মা এই কাম কৰা মানুহকেইগৰাকীক পইচা বহুত পৰি গৈছে আৰু ইমানখিনি পইচা মোৰ হাতত নাই যে মই সিহঁতক দিব পাৰোঁ আৰু টিনা আৰু ৰাজুহঁতৰ স্কুলৰ ফিজ দিয়া নাই আৰু ইমান কেইটকা মই চেলাৰীও নাপাওঁ যিমান এই কাম কৰা মানুহকেইগৰাকীক দিবলগীয়া আছে মোৰ এতিয়াহে মই বুজি পাইছোঁ দেউতা যে মিনাই আমাৰ কাৰণে বহুত কষ্ট কৰে মিনাই ঘৰখন অকলে চম্ভালি আহিছে তাৰ পাছতো মিনাক আমি কি দিলোঁ ঠাট্টা অসন্মান কি মিনাই এইবোৰে ডিজাৰ্ভ কৰিছিল মই ডিউটিত থাকোঁ আৰু তুমি দেউতা ঘৰতে থাকা মাও ঘৰতে আছা
কিন্তু মীনাটো 1 মিনিটো ৰেষ্ট নাপায় 24 ঘণ্টা মীনাই কামেই কৰি থাকে তেতিয়াহ'লে কেনেকৈ আমি ক'ব পাৰোঁ যে মাইকী মানুহে ঘৰত একো নকৰে এনেই বহি থাকে বুলি অঁ বোপা তই ঠিকেই ক'লি ময়ো কাহানিও বোৱাৰীক অলপো সহায় নকৰিলোঁ মোৰ সকলোবোৰ ইচ্ছা বোৱাৰীৰ ওপৰতে এৰি দিলোঁ আৰু এদিনো নুসুধিলোঁ যে বোৱাৰীয়েনো কি বিচাৰিছে ইয়াত এজনৰে ভুল নহয় আমাৰ সকলোৰে ভুল আমি বোৱাৰীক বুজিয়ে নাপালোঁ অকল মতা মানুহৰে দায়িত্ব নাথাকে ঘৰখন চম্ভালাৰ আমিতো বাহিৰত গৈ ইনকম কৰোঁ কিন্তু এগৰাকী মাইকী মানুহে ঘৰখন যে কিমান ধুনীয়াকৈ চম্ভালে সেইটো আমি বুজিবই নোৱাৰিলোঁ অঁ দেউতা তুমি ঠিকেই কৈছা অকল যে বাহিৰত কাম কৰা মানুহজনৰে কেৱল সন্মান আছে সেইটো কথা নহয় বুলি মই আজি গম পালোঁ আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা আৰু দেউতা ব'লে আমি মীনাৰ পৰা ক্ষমা খোজোঁগৈ ব'ল বোপা বোৱাৰীয়ে বা আমাক ক্ষমা কৰে নে নকৰে মীনা তুমি এতিয়া গাটো কেনেকুৱা পাইছা অঁ বোৱাৰী তুমি গাটো এতিয়া কেনেকুৱা পাইছা অলপ ভাল পাইছোঁ মা আপোনালোকে কিবা খালেনে বাৰু দৰৱ খালেনে মা আপুনি আৰু দেউতা আপুনি চাহ খালে নাই মাজনী আমাক ক্ষমা কৰি দিয়া অঁ বোৱাৰী আমাক ক্ষমা কৰি দিয়া তোমাৰ এনেকুৱা এটা হোৱাৰ পাছতো তুমি আমাৰ যত্ন ল'বলৈ নেৰিলা সঁচাকৈ মীনা তুমি সকলোবোৰ কেনেকৈ সহ্য কৰি থাকিব পাৰিলা ইমানবোৰ কথা শুনাৰ পাছতো তুমি আমাক সমানে মৰম কৰি থাকিলা আৰু এই ঘৰখন কিমান ধুনীয়াকৈ চম্ভালি ৰাখিলা আমি কাহানিও তোমাৰ ইচ্ছাবোৰ জানিবলৈ চেষ্টা নকৰিলোঁ বোৱাৰী কেৱল আমাৰ ইচ্ছাবোৰহে তোমাক সকলোখিনি জনালোঁ মা মোৰ বহুত বিশ্বাস আছিল যে আপোনালোকে এদিন বুজি পাব মোক আৰু মই অলপো বেয়া পোৱা নাই মা মাজনী আনকি মই তোমাৰ ওপৰত এটা মিছা বদনাম দিলোঁ যে তুমি আমাক মাৰিব খুজিছা বুলি আমাক ক্ষমা কৰি দিয়াও তোমাৰ দুখবোৰ আমি অলপো বুজি নাপালোঁ একো নাই মা মই বেয়া পোৱা নাই মইতো এইটোৱে বিচাৰোঁ যে আমি সদায় এনেকৈ মিলিজুলি থাকোঁ আৰু ইজনে সিজনৰ দুখবোৰ বুজোঁ